নমস্কাৰ আপোনালোক সকলোকে জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকে যদি আজি মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে আৰু এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই আপোনালোকক ৰিকুৱেষ্ট কৰিম চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব আৰু তেতিয়া মই যেতিয়া নতুন ভিডিঅ' বনাও আপোনালোকৰ ওচৰত নটিফিকেশনটো আহি যাব জনাইছো। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে লৈ আহিছো এখন নটিফিকেশন যোনখন এপিএসসি ফালৰ পৰা আহিছে অসম লোকসেৱা আয়োগৰ ফালৰ পৰা আৰু এখন নটিফিকেশন যোনখন হৈছে এখন 30 তাৰিখে ওলাইছে 30 জুলাইত ওলাইছে মানে যোৱাকালি ওলালে। ইয়াতে কৈছে যে যোনটো মটৰ ভেহিকল ইন্সপেক্টৰৰ কাৰণে যি সকলে এপ্লাই কৰিছিল তাৰ কাৰণে যোনটো স্ক্ৰিনিং টেষ্ট আছে সেইটোৰ আপডেটন দিছে আৰু এই যোনটো টেষ্টটো হ'ব এইটো 18 আগষ্টত সানডে হ'ব আৰু এখন হল টাইমিংস টু দিছে 10টাৰ পৰা 12টা লৈকে জেনাৰেল ষ্টাডিজৰ পেপাৰখন হ'ব আৰু পিছত 1:30টাৰ পৰা 3:30টা লৈকে অটোমোবাইল বা মেকানিক্যাল যোনটো ইঞ্জিনিয়াৰিং তাৰ পেপাৰখন হ'ব আৰু ইয়াৰ কাৰণে এপিএসসি ফালৰ পৰা সেপাৰেটলি একো ক্যান্ডিডেট সকলক ইন্টিমেশন নপঠায় বাই পোষ্ট কিন্তু যোনখন দ্য লিষ্ট অফ ক্যান্ডিডেট উইল বি আপলোডেড 5 আগষ্টৰ ভিতৰত আপোনালোকৰ নামবিলাক আপলোড হৈ যাব ৱেবসাইটত আৰু যোনখন এডমিশন সাৰ্টিফিকেট হয় সেইখন 12 তাৰিখে আপোনালোকে পাব ৱেবসাইটতে পাব তাৰ কাৰণে আপোনালোকে সেপাৰেটলি একো ফিজিক্যাল তেখেতলৈকে এপিএসসি ফালৰ পৰা নাহে সেইকাৰণে আপোনালোকে এইটো এপিএসসি যোনটো ৱেবসাইট হয় www.apsc.nic.in এইটোত আপোনালোকে যদি এপ্লাই কৰিছে আপোনালোক এলিজিবল হয়নে নহয় বা আপোনালোকক শৰ্টলিষ্ট কৰিছে নে একৰ পৰীক্ষাৰ কাৰণে তাতে চাই পেলাই আপোনালোকে 5 তাৰিখৰ ভিতৰত গম পাই যাব আৰু ইয়াতে আৰু এটা কথা লিখিছে আপোনালোকক কাবাক যদি স্ক্ৰাইবৰ দৰকাৰ হৈছে তেতিয়া হলে ৰাইটিংত স্ক্ৰিনিং টেষ্ট যদি স্ক্ৰাইবৰ এটা লিখি পেলাই সাপোৰ্টিং ডকুমেন্টছৰ লগত আপোনালোকে ইমেইল এখন পঠাই দিব লাগিব apsc.assam.nic.in বিফৰ 7 আগষ্টৰ ভিতৰত পঠাই দিব লাগিব এখনে আছিল নটিফিকেশনখন জনাইছো এইটো ভিডিঅ'ত জনাবলগীয়া ইমানেই আছিলে আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে তেন্তে লাইক এটা কৰি দিব আৰু ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ মাজতো শ্বেয়াৰ কৰি দিব এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ